সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'ৰ আৰম্ভণিতে এজোপা ধুনীয়া ৰঙা গোলাপ দেখাইছোঁ। কিয় দেখাইছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিলে আপোনালোকে নিশ্চয় গম পাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব দেই। চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে গোলাপজোপি নহয়নে? কিছুমান সৰি গ'ল বাৰু ইতিমধ্যে। এয়া চাওকচোন, মই কলপুলি এটা কাটি আছোঁ। কলপুলিটো কিন্তু পচলা খাবলৈ নহয় দেই, অন্য এটা কামৰ বাবেহে কাটিছোঁ। কিয় কাটিছোঁ লাহে লাহে গম পাব আপোনালোকে। অলপ আগতে যে দেখাইছিলোঁ ধুনীয়া ৰঙা গোলাপজোপা, তাৰ ডাল কেইটামান কাটি এটা নতুন পদ্ধতিৰে জীয়াই থওঁ বুলিয়ে এই কলপুলিটো আনিছোঁ আৰু এনেদৰে কাটি লৈছোঁ। কলপুলিটো সৰু সৰুকৈ দুখৰকৈ কাটি লৈছোঁ, চফা কৰি লৈছোঁ যাতে একো লেতেৰা সোমাই নাথাকে। এতিয়া কেনেকৈনো কি কৰোঁ চাই থাককচোন আপোনালোকে। এয়া দেখিছে নহয়, মই এনেকৈ কলপুলি টুকুৰাটোত এডালকৈ গোলাপৰ ঠাৰি ভৰাই দিছোঁ। প্ৰত্যেকটোতে এনেকৈ এডাল এডালকৈ ভৰাম ঠাৰিকেইডাল। আটাইকেইডাল ঠাৰি হোৱাৰ পিছত মই লাহেকৈ বস্তাটোৰ ওপৰতে বা বেলেগকৈ হ'লেও আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ থ'ব পাৰে। মই এনেকৈ পানী নপৰা জেগাত লাহেকৈ থৈ দিম কলৰ টুকুৰাকেইডোখৰ। এই পদ্ধতিটো একেবাৰে নতুনকৈ মই চেষ্টা কৰি চাইছোঁ। ফলাফলটো কেনেকুৱা হয় মই ক'ব নোৱাৰিম। মই ভিডিঅ'ত চাইছিলোঁ এনেকৈ ফুলৰ ডাল জিৰোৱা, তাকে ভাবিলোঁ এবাৰ ময়ো চেষ্টা এটা কৰি চাওঁ। চেষ্টা কৰি যোৱাত কি আপত্তি আছে নহয় জানো? সেই বুলি ভাবিয়েই এই পদ্ধতিটো চেষ্টা কৰি চাইছোঁ। এডাল অকণমানিকৈ থাকি গ'ল, তাৰ কাৰণে আকৌ কাটিব লগা হৈছে। উপায় নাই, কাটি লৈছোঁ। এতিয়া এডালো ইয়াত এনেকৈ ভৰাই দিম। এনেকৈ এইখিনি ভৰোৱাৰ পিছত এতিয়া কিমান দিনত গজালি মেলিব বা ফুলপাহ জি উঠিব সেইটো চাব লাগিব। যেতিয়া আকৌ নতুনকৈ ফুলৰ ডালকেইটা জি উঠিব বা পাত ওলাব, মই আপোনালোকক পুনৰ ভিডিঅ' কৰি দেখাম। আকৌ এবাৰ কৈছোঁ, যদি ভিডিঅ'টো ভাল লাগে আৰু এই পদ্ধতি যদি আপোনালোকে ভাল পায় লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।